আজি গোটেই চাপটগ্ৰামবাসীৰ কাৰণে খুব সুন্দৰ দিন আৰু যিখন এখন 30 বেডেড হস্পিটেল CHC হ'বলৈ গৈ আছে আৰু সেই প্ৰায় 5.73 কোটি টকাৰে আৰু সেইটোৰ নেক্সট 18 মাহত সেইটো কমপ্লিট কৰিব লাগিব। আমি ভাবোঁ যে চাপটগ্ৰামত এইখনৰ বহুদিনৰ এটা প্ৰয়োজনীয়তা আছিল আৰু সেই প্ৰয়োজনীয়তা আজি পূৰণ হৈছে আৰু অহা 18 মাহৰ ভিতৰত যেতিয়া সম্পন্ন হ'ব গোটেই ৰাইজে তাৰে ফল পাব। কিমান বেডেড কৰিছে? 30 বেডেড। কিমানমান মানুহ এই অঞ্চলত উপকৃত হ'ব? এইটো প্ৰায় টাউনৰ ক্ষেত্ৰত কৈছে যে 20,000 আৰু গোটেই যদি আমি গাঁওখিনি ধৰোঁ প্ৰায় 80-90 হাজাৰ মানুহৰ কাৰণে অঞ্চলৰ যিমানখিনি পপুলেশ্যন আছে সেই পপুলেশ্যনখিনি তেওঁলোকে কভাৰ কৰিব। চাপটগ্ৰাম এটা ঐতিহাসিক চহৰ আছিল, আজি প্ৰায় লুপ্ত নিচিনা অৱস্থা হৈ গৈছিল। তাৰে কাৰণে প্ৰথম পদক্ষেপ হিচাপে আমি হস্পিটেলটো লৈছোঁ। আপোনালোকে জানে যিকোনো ষ্টেট বা যিকোনো ঠাই উন্নতি কৰিলে ৰাস্তা ঘাট ভাল হ'ব লাগিব, লাইটটো ভাল হ'ব লাগিব, হস্পিটেল সেৱা ভাল হ'ব লাগিব, স্কুল কলেজ ভাল হ'ব লাগিব। এইবিলাকৰ ওপৰত আমি গুৰুত্ব দিম আগন্তুক দিনত। আৰু যদি সুবিধা পাওঁ এই 30 বেডেড কিয় যদি পপুলেশ্যন বাঢ়ি যায়, ইয়াত আমি পিছৰ পৰিকল্পনাত চাপটগ্ৰাম এই বৃহত্তৰ অঞ্চলত আমি 100 বেডেড হস্পিটেলৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ যে চাপটগ্ৰাম অঞ্চলত কৰিব লগা বহুত কাম আছে। এই অঞ্চলত আমি এটা ইণ্ডাষ্ট্ৰিয়েল টাউন হিচাপত আমি চাপটগ্ৰামক গঢ়ি তুলিব লাগিব। তেতিয়াহ'লে এই চাপটগ্ৰামত যে ব্যৱসায় কৰা মানুহবিলাক বাচি যাব, নহ'লে ইনকামৰ চ'ৰ্চ খুব ক্ষীণ। বাহিৰৰ পৰা আজিকালি জানে চব জেগাতে দোকান পাট হৈ গৈছে আৰু চাপটগ্ৰাম মানুহবিলাক চব বিজনেছৰ ওপৰত ডিপেণ্ড কৰে। এইকাৰণে আমি ক্ষুদ্ৰ ব্যৱসায় যিবিলাক সৰু সৰু ইণ্ডাষ্ট্ৰী আমি চিন্তা কৰিম আৰু জিলা উপায়ুক্তৰ লগত বহি আমি মাটিবিলাক ক'ত ক'ত খাচ মাটি আছে, ক'ত ক'ত ইণ্ডাষ্ট্ৰী বনোৱা যায় আৰু নিবনুৱাক সমস্যা দূৰ কৰিবৰ কাৰণে আমি যত্ন ল'ম, যাতে 1 বছৰৰ ভিতৰত 2027 যাতে এই হস্পিটেলটো ইনগ্ৰেশ্যন কৰিব পাৰোঁ তাৰ কাৰণে যত্ন ল'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।